আজি ঐতিহাসিক তেজপুৰৰ শোণিতপুৰ জিলা আয়ুক্তৰ সভাকক্ষত আয়োজিত এক সভাত ৰাজ্যৰ জলসম্পদ আৰু তথ্য জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই মুঠ 158খন নিৰ্বাচিত উপাসনাস্থলীত মুঠ 474 লাখ টকাৰ অনুদান বিতৰণৰ শুভাৰম্ভ কৰে। আজি সভাত আনুষ্ঠানিকভাৱে মন্ত্ৰী হাজৰিকাই মদাৰগুৰি সত্ৰ, জাহাজঘাট কালী মন্দিৰ, ধৰ্মৰত্ন গ্ৰহণচন্দ্ৰ গোস্বামী কুৱামৰা সত্ৰকে ধৰি মুঠ 8খনক প্ৰথম কৃষ্টিৰ 1.5 লাখৰ চেক বিতৰণ কৰে। এই অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰীজনে অসমৰ উন্নয়নৰ বাবে সকলো দিশতে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি প্ৰগতিৰ আঁচনি প্ৰকল্প গ্ৰহণ কৰিছে তাৰ সফলতাৰে ৰূপায়ণৰ বাবে সকলোৰে সহযোগিতা কৰাৰ আহ্বান জনায়। সমষ্টিৰ 158টা উপাসনাস্থলীলৈকে আমি যি 3 লাখ টকা দিয়াৰ ব্যৱস্থা কৰিছোঁ তাৰে অগ্ৰিম অংশৰ 1.5 লাখ টকাৰ চেক আজি আমি বিতৰণ কৰিলোঁ আৰু সকলোৰে লগত সৌহাৰ্দ্যপূৰ্ণ আলোচনা কৰি অত্যন্ত সুখী হ'লোঁ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ প্ৰত্যেকখন উপাসনাস্থলীক সুন্দৰকৈ সজাবলৈ অসম দৰ্শন আঁচনিৰ যোগেদি এই বৃহৎ আৰু মহৎ কাৰ্যসূচীৰ ব্যৱস্থা কৰিছে আৰু সকলোৱে ইয়াক আদৰণি জনাইছে। অসমত এইকেইদিনত যোৱা দুদিনত আমি প্ৰায় 17,500 উপাসনাস্থলীলৈকে 3 লাখ টকাৰ 1.5 লাখ টকাৰ অগ্ৰিম ধন দিবলৈকে সক্ষম হৈছোঁ আৰু এই কামটো কৰিবলৈ পাই অত্যন্ত সুখী হৈছোঁ। আজি অনুদান বিতৰণ সভাত শোণিতপুৰৰ জিলা আয়ুক্ত অংকুৰ ভৰালী, তেজপুৰ বিধায়ক পৃথ্বীৰাজ ৰাভা, পৌৰসভাৰ অধ্যক্ষ ৰমেন তামুলী, শোণিতপুৰ জিলা বিজেপিৰ সভানেত্ৰী মহোদয়া মধুস্মিতা ডেকা হাজৰিকাও উপস্থিত থাকে। আজি এই সভাত শোণিতপুৰ জিলা আয়ুক্ত লক্ষীনন্দন চহৰীয়াই পৰিচালনা কৰে আৰু সভাৰ অন্তত জিলা আয়ুক্ত অংকুৰ ভৰালীয়ে উপস্থিত সকলোকে আজি এই অনুদান বিতৰণী সভাত সহযোগিতা কৰাৰ বাবেও আনুষ্ঠানিকভাৱে শুভেচ্ছা জ্ঞাপন কৰে। আমি যাতে সুন্দৰকৈ চেকখিনি বিতৰণ কৰিব পাৰোঁ তাকে আমি কামনা কৰি পেলাই আমি সভাখন ইয়াতে ভংগ কৰিছোঁ। আপোনালোকে নিজৰ আসনতে থাকক, আপোনালোকক আমি চেকখিনি চহী লৈ আপোনালোক চেকখিনি। অসম দৰ্শন আঁচনিত অসম চৰকাৰে যি 3 লাখ টকাৰ প্ৰাককালীন প্ৰথম কিস্তি হিচাপে 1.5 লাখ টকা সমূহ উপাসনা গৃহ, মন্দিৰ, সত্ৰ আদিলৈ আগবঢ়াইছে। আমি অসম চৰকাৰক তাৰ বাবে ধন্যবাদ জনাইছোঁ। অসম চৰকাৰৰ এই আমাৰ কৃষ্টি, সংস্কৃতি, ধৰ্ম আদি এই গৃহসমূহ ৰক্ষা কৰাত যি পৰিকল্পনা হাতত লৈছে সেই পৰিকল্পনা সঁচাকৈ আমাৰ বাবে অতি আদৰণীয়, গৌৰৱৰ বিষয়। আমি অসম চৰকাৰৰ বৰ্তমানৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আমি ধন্যবাদ জনাইছোঁ আৰু তেখেতৰ উত্তৰোত্তৰ কামনা কৰিছোঁ। শোণিতপুৰ জিলাৰ উপায়ুক্ত মহোদয়ৰ কাৰ্যালয়ত অসম দৰ্শন আঁচনিৰ দ্বাৰা শোণিতপুৰ জিলাৰ ধৰ্মীয় উপাসনাস্থলী, নামঘৰ, মন্দিৰসমূহত 3 লাখ টকাৰ যি এককালীন সাহায্যৰ ভিতৰত আজি আমাক 1,48,500 টকাৰ চেক প্ৰদান কৰিছে। আমি পোনপ্ৰথমেই এই চৰকাৰখনক ধন্যবাদ জনাইছোঁ যে অসমত যিমানকেইখন চৰকাৰ গ'ল এই চৰকাৰখনৰ যিখিনি কাম কৰিব লাগিছিলে কাম নকৰি বৰ্তমান চৰকাৰখনে এটা কথাত আমি বহুত ধন্যবাদ দিছোঁ যে আমাৰ খহি যোৱা যিবিলাক আমাৰ উপাসনাস্থলী আছে, নামঘৰ, মন্দিৰ, এইসমূহ পুনৰ নিৰ্মাণ কৰিবৰ বাবে যি পইচা আগবঢ়াইছে এইটো খুব আনন্দৰ বিষয়, খুব এইটো ভাল কাম। আমি আশা ৰাখিছোঁ যে চৰকাৰখনে আৰু এনেকৈ কাম কৰি যাওক। আমি এই সুযোগতেই অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক পুনৰ ধন্যবাদ জনাইছোঁ আৰু তেখেতে বৰ্তমান যি চৰকাৰখন চলাই আছে আমাৰ অসমৰ ৰাইজৰ আশীৰ্বাদ আছে। পুনৰ তেওঁ অসমৰ মুখ্যমন্ত্ৰী হ'ব বুলি আমাৰ বিশ্বাস আছে আৰু তেখেত হ'ব লাগে আৰু অসমৰ উন্নয়ন হ'ব লাগে।